সকলে কৈ আছে পোষ্ট মেলন আহিছে, অমুক হ'ব তমুক একো ঘেণ্টাডাল নহয়, একো ঘেণ্টা তেখেতে আহিছে। এই ভিডিঅ'টোত মই জুবিন দা আৰু এই কিবা যে আহি গ'ল গুৱাহাটীত পোষ্ট মেলন নে কিবা, তো তেখেতৰ বিষয়ে মই পইণ্ট দাঙি ধৰিম। আপোনালোকে কথাখিনি মনোযোগেৰে শুনিব, ভিডিঅ'টো শেষলৈকে চাব। যিসকলে পোষ্ট মেলনৰ বিষয়ে কৈ আছে তেখেত অমুক তমুক কিবা একদম বিশ্বৰ অমুক তমুক, তেখেতে বিশ্বৰ বা তেখেতৰ ঠাইত সেই আমেৰিকাত বা তেখেতৰ ঠাইত হ'ব পাৰে, কিন্তু আমাৰ অসমৰ বাবে তেখেতে তাৰকা নহয়। আমাৰ অসমৰ তাৰকা এজনেই, সেইজন হৈছে জুবিন দা। পোষ্ট মেলনে কি কৰিছে? প্ৰথম কথা হৈছে পোষ্ট মেলনে কি কৰিছে? তেখেতে গীত গাইছে বা কিবা তেখেতৰ ঠাইত তেখেতে কিবা কৰিছেও যদি সেইটো গম নাপাওঁ, ঠিক আছে, সেইটো আমি নাজানো। কিন্তু আমি চাব লাগিব, আমি এজন অসমীয়া, আমি অসমৰে মাটি পানী বতাহ সকলো গ্ৰহণ কৰি আমি অসমত জন্ম লাভ কৰিছোঁ। আমি অসমীয়া, গতিকে আমি অসমৰ কথা ভাবিব লাগিব। সেইবোৰ হৈছে বাহিৰৰ, ঠিক আছে। তেখেতসকলে গীত পৰিৱেশন কৰিছে বা মাতিছে, আহিছে, গাইছে, তেখেতৰ কথা। কিন্তু তেখেত আমাৰ বাবে তাৰকা কোনো পধ্যেই হ'ব নোৱাৰে। আমাৰ বাবে জুবিন দা মেইন। জুবিন দাক আমি অসমবাসীয়ে কিয় ভগৱান ৰূপী আমি মানিছোঁ, ইয়াত কথা আছে। জুবিন দা অকলে গীত পৰিৱেশন কৰা নাই, তেখেতে পোষ্ট মেলনে কি কৰিছে সেইটো মই সেইদিনাখনহে গম পাইছোঁ। হয়তো বহু সংখ্যক ব্যক্তিয়ে সেইদিনা গম পাইছে যে পোষ্ট মেলন নামৰ এজন শিল্পী আছে, সেই বাহিৰৰ, ঠিক আছে। কিন্তু জুবিন দা কেনে এজন ব্যক্তি আছিল? তেখেতে অকলে গীতে গোৱা নাই। জুবিন দা আৰু পোষ্ট মেলনৰ পাৰ্থক্য এইটোৱে হ'ল যে জুবিন দাই গীতে অকল গোৱা নাই, তো তেখেতে জুবিন দাই মানুহৰ পৰা ধৰি পোক পতংগৰ পৰা ধৰি, মই ইমানখিনিকে কৈছোঁ, পোক পতংগৰ পৰা ধৰি চৰাই চিৰিকটিৰ পৰা ধৰি গছ লতাৰ পৰা ধৰি সকলোকে ভাল পাইছিল আৰু বহুতক তেখেতে সহায় কৰিছিল। দুখীয়া দৰিদ্ৰ লোকক বহুত সহায় কৰিছিল। কিন্তু পোষ্ট মেলনৰ বিষয়টো মই সিমানখিনি পোৱা নাই। কোনোবা পাইছে যদি কমেণ্ট কৰিবচোন, তেখেতে কি কি কৰিছিলে। তো সেইটোৱে হৈছে মেইন ডিফাৰেঞ্চ। কিন্তু আমি অসমত জন্ম লাভ কৰিছোঁ, আমি অসমৰ বিষয়ে জানিব লাগিব, অসমৰ বিষয়ে ক'ব লাগিব, ঠিক আছে। অসমৰ উন্নতিৰ বিষয়ে ক'ব লাগিব। তো সেইজন আহিলেই বুলি যে অসমখন উন্নতি হৈ যাব তেনেকুৱা নহয়। এই ভিডিঅ'টোৰ দ্বাৰা অসম চৰকাৰকো মই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ, এই বাহিৰৰ ছিংগাৰবোৰ যে আনিলে অসমখন উন্নতি হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। অসমত উন্নতি কৰিবলৈ হ'লে অসমৰ বাবে আপোনালোকে নিবনুৱা কিমান সমস্যা আছে সেইবোৰ আপোনালোকে সমাধান কৰক। যেনে কল কাৰখানা, তেনেকুৱা ধৰণৰ কিবা কিবি ইণ্ডাষ্ট্ৰি বনাওক, যাতে অসমৰ যুৱকসকলে সেই কল কাৰখানাতে হওক বা যিকোনো কৰ্ম সংস্থাপনৰ বাবে নিজৰ পথ এটা বাছি ল'ব পাৰে বা তাতে কৰ্মনিযোগ হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ আপোনালোকে কাম কৰক। তো সেইবোৰ ছিংগাৰ আনি বা এতিয়া যিসকলে কৈ আছে পোষ্ট মেলন আহিছে, অমুক হ'ব তমুক, একো ঘেণ্টাডাল নহয়, একো ঘেণ্টা। তেখেতে আহিছে, অথচ আহি কি কৰি থৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে, থুৱাই থৈ গ'ল। কেনে ধৰণৰ আচৰিত মানে! জুবিন দা তেনে কৰিছিল নেকি? আৰু অপেন তেখেতে ষ্টেজত ড্ৰিংক কৰে, পোষ্ট মেলনৰ বিষয়ে কৈছোঁ, কিন্তু জুবিন দাই তেনে কৰিছিল জানো? জুবিন দাই চাধা অলপমান মলিছিলেও যদি, খাইছিলেও যদি, লুকাই খাইছিল। কিমান ৰেচপেক্ট কৰিছিল। সেইজনে হৈছে প্ৰকৃত শিল্পী। আৰু এইবোৰ পোষ্ট মেলনৰ বিষয়ে আমি মানে আৰুতো সংবাদ মাধ্যমত কি ক'ম, আৰু সঠিক কথাটো আজিকালি কোনো দাঙি নধৰে। সকলোৱে মানে কি পোষ্ট মেলন আহিব অমুকটো TRPৰ বাবে ইমান ভিডিঅ' মানে ফেচবুকটো খুলিব নোৱাৰি। আচলতে সেইটো নহয়। এতিয়া কৈছোঁ, আগলৈকে কৈ যাম, জুবিন দা মেইন। অসমৰ বাবে জুবিন দা মেইন। এইবোৰ পোষ্ট মেলন কিবা কিবি এইবোৰ আমাৰ অসমৰ বাবে এইবোৰ নহয়। জয় আই অসম, জয় জুবিন দা।